প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আজি কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। ইতিমধ্যে কিন্তু আজি চৰকাৰী ঘৰত জিঅ' টেক হোৱা নতুন ভেৰিফাই লিষ্টটো মুকলি হৈ গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলৰ একাউণ্টতো চৰকাৰী ঘৰৰ পইচা সোমাই যাব। এতিয়া কিন্তু তাৰ ভিতৰত লিষ্টৰ পৰা কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাসৱ। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত সেইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত 3 নম্বৰত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ পঞ্চায়ত নেম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ' টেক হোৱা একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত লিষ্টটো অপেন কৰি চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। এইবাৰ কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে, সেইকাৰণে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই। যদি আপোনালোকৰ জিঅ' টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ নামটো ভেৰিফাই আছে তেনেহ'লে কিন্তু আপোনালোকৰ যদি এদিন চৰকাৰী ঘৰৰ পইচা পোৱা নাই আপোনালোকে অতি সোনকালে লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্ট, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব আৰু আপোনালোকে ডকুমেণ্ট জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো আজি চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে।